হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ যিখিনি ফৰেষ্ট ৰেঞ্জাৰ এক্সাম দিবলৈ ওলোৱা কেণ্ডিডেটছ আছে আপোনালোকৰ কাৰণে প্ৰেচি ৰাইটিংটো এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিকছ যিহেতু আপোনালোকৰ পেপাৰখন ডেছক্ৰিপটিভ হয় গতিকে ইয়াতে আপোনালোকে লিখিবই লাগিব বেলেগ কোনো শ্বৰ্টকাট নাই গতিকে প্ৰেচি ৰাইটিং ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিকছ দেট ইউ হেভ গট ইন ইয়ৰ পেপাৰ আৰু আমি অলৰেডি প্ৰেচি ৰাইটিঙৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বা কেনেকৈ লিখিব লাগে অপেনিংটো আমি কৰিছোঁ আজি কেইটামান মডেল চেম্পল হিচাপে লৈ আনিছোঁ মডেল কুৱেশ্যনছ কেইটামান প্ৰেচি ৰাইটিঙৰ পেছেজ আৰু লগতে প্ৰেচিটো কেনেকৈ লিখা হৈছে উইথ টাইটেল গতিকে আই হোপ এই গোটেইখিনি বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু যিমানখিনি পাৰি সহজভাৱে বুজিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি ফৰেষ্ট ৰেঞ্জাৰ এক্সামৰ কাৰণে প্ৰেচি ৰাইটিং লৈ আনিছোঁ ঠিক আছে ইয়াতে কিছুমান মডেল কুৱেশ্যন জনা হৈছে অভ্যাসৰ কাৰণে চ' এইখিনি আজি আমি কৰিম প্ৰথম চাব প্ৰথম যিটো পেছেজ দিয়া হৈছে এইটো দিয়া হৈছে এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টৰ ওপৰত দিয়া হৈছে এনেকুৱা ধৰণৰ ইছ্যুজবিলাকে দিয়ে মষ্টলি কি কৰে প্ৰেচি ৰাইটিঙত আপোনালোকৰ যিবোৰ বাৰ্ণিং ইছ্যুজ বা যিবোৰ ইম্পৰ্টেণ্ট টপিকছ এনভাইৰনমেণ্টক লৈ হওক লাগিলে ইণ্ডিয়া পপুলেশ্যনক লৈ হওক বা কমন মানুহখিনিৰ যিবোৰ সমস্যা আছে তেনেকুৱাক লৈ হওক এতিয়া মষ্টলি কি হ'ব ফৰেষ্ট ৰেঞ্জাৰ এক্সামত মষ্টলি আপোনালোকৰ এনভাইৰনমেণ্টেল ইছ্যুজ বা এনভাইৰনমেণ্টৰ লগত জড়িত টপিকছবিলাকৰ ওপৰত কি দিব দিয়াৰ বেছি চান্সেছ থাকে চ' পেছেজ ওৱানটোত কি লিখিছে চাব মই স্ক্ৰীনখনৰ পৰা এইকাৰণে চাই থৈ দিছোঁ চ' ডেট আপোনালোকে ভালকে দেখা পায় ইন দ্য নেম অফ প্ৰগ্ৰেছ এণ্ড ডেভেলপমেণ্ট মেন হেজ relentlessly exploited nature. Forests have been cut down indiscriminately, rivers polluted with industrial waste, and our atmosphere poisoned with vehicular smoke. Urban expansion has displaced animals from their natural habitats and threatened the ecological balance. ঠিক আছে মানুহে ডেভেলপমেণ্ট আৰু আৰ্বানাইজেশ্যনৰ নামত কি কৰি আছে আল্টিমেটলি সেই বস্তুটো দেখুওৱা হৈছে কি কৰা হৈছে ইন দ্য নেম অফ প্ৰগ্ৰেছ এণ্ড ডেভেলপমেণ্ট উন্নতি বা উন্নয়নৰ নামত মানুহে কি কৰিছে মেন হেজ ৰেলেণ্টলেছলি অহৰ্নিশে মানুহে কি কৰি আছে এক্সপ্লইটেড নেচাৰে এক্সপ্লইট কৰিছে তাৰমানে প্ৰকৃতিক ধ্বংস কৰা হৈছে ফৰেষ্ট হেভ বিন কাট ডাউন ইনডিস্ক্ৰিমিনেটলি মানে কোনো জেগাত কম কোনো জেগাত বেছি বুলি নহয় চব জেগাত সমানে ডিস্ক্ৰিমিনেশ্যন নোহোৱাকে সকলো জেগাতে হাবি বননিবিলাক কি কৰি দিয়া হৈছে কাট কৰি দিয়া হৈছে ৰিভাৰ্ছ পলিউটেড উইথ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট নদীবিলাক কেনেকে প্ৰদূষিত হৈছে যিবোৰ কল কাৰখানা বা উদ্যোগ কিছুমান আছে তাৰে যিবোৰ পেলনীয়া সামগ্ৰী জাবৰ জোথৰ এইবিলাকেৰে কি হৈছে নদীবিলাক কলুষিত হৈছে এণ্ড দি এটমছফিয়াৰ পয়জন উইথ ভেহিকুলাৰ স্মক মানে গাড়ী মটৰৰ যিটো ধোঁৱা সেইবিলাকেৰে কি হৈছে আমাৰ যিটো বায়ুমণ্ডলটো পলিউট হৈছে Urban expansion has displaced animals from their natural habitats. আৰু urban expansion মানে কি expand মানে হৈছে বহলাই যোৱা তাৰমানে নগৰাঞ্চল বা চহৰ অঞ্চলটো ইমানেই বহলি গৈছে যোৱাৰ ফলত কি হৈছে হাবি বননি ভাঙি পেলাইহে স্পেচ উলিয়াব লগা হৈছে পৃথিৱীখনততো ইনিচিয়েলি কি নাছিলে GS ৰোড নাছিলে ইয়াতে কোনো হয়নে ইয়াতে কোনো হাইৱেজ নাছিলে ইনিচিয়েলি কি আমাৰ ঘৰ আৰবান কোনো জাগা নাছিলে গতিকে আৰবান এৰিয়াজবিলাক বিল্ড কৰিবৰ কাৰণে কি হয় ইন অৰ্ডাৰ টু বিল্ড আৰবান এৰিয়াজ ইন অৰ্ডাৰ টু এক্সপাণ্ড আৰবান এৰিয়াজ উই নিড টু কাট ডাউন ফৰেষ্ট উই নিড টু ডিফৰেষ্টেশ্যন ঠিক আছে চ' most of us do deforestation in order to expand our territory, expand our urbanization, and uh, that's what chases animal off their home. So urban expansion has displaced animals from their natural habitats and threatened the ecological balance. গতিকে কি কৰিছে যিটো আৰবান এক্সপানশ্যন হৈ আছে সেইটোৱে এনিমেলছ বিলাকক তেওঁলোকৰ সিহঁতৰ যিটো নেচাৰেল হেবিটেটছ প্ৰাকৃতিকভাৱে বা স্বাভাৱিকভাৱে সিহঁত য'ত থাকে সিহঁতৰ যিটো বাসস্থান বসতি সেই জেগাৰ পৰা খেদি পঠিয়াইছে এণ্ড থ্ৰেটেন দ্য ইকলজিকেল বেলেঞ্চ আৰু যিটো স্বাভাৱিক আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেই ভাৰসাম্যটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ঠিক আছে তাৰপিছত আহিছে while technological advancement has brought comfort it has also led to overconsumption and wastage man has forgotten that he is merely a part of nature not its master Without restoring harmony with nature, no development can be sustainable, and the cost of such imbalance may be irreversible. ঠিক আছে গতিকে মানুহে কিছুমান কথা উপলব্ধি কৰা উচিত সময় থাকোতে সেই কথাটোকে ক'ব বিচাৰিছে while technological advancement has brought comfort যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিটো ডেভেলপমেণ্ট তাৰে বিকাশে আমাক কি দিছে আৰাম দিছে আমাক বিলাসী জীৱন এটা কটাবলৈ দিছে আজি আমি বন্ধ ৰুমটোত কি কৰিছো ফেন চলাবলগীয়া হোৱা নাই বিকজ এচি আছে আৰু এচি থাকোতে কি হৈছে কাৰ্বন মনোঅক্সাইডৰ নিচিনা গেছ আমি এয়াৰত এৰি আছো পিছফালে এটা যে বাহিৰৰ চাইডে এটা যে আউটাৰ আছে আউটাৰটোৱে কি কৰি আছে গৰম হাৱা এটা এৰি আছে হয়নে এচিৰ যিটো গেছ আছে সেই গেছটো আমি ভিতৰত লৈ আছো উশাহত লৈ আছো চ' আমিও আল্টিমেটলি কি হৈ আছো উই হেভ অলছো বিন হাৰ্ম এণ্ড উই আৰ হাৰ্মিং দ্য নেচাৰ ইকুৱেলি ঠিক আছে
So it has also led to overconsumption and wastage. গতিকে আমি কি কৰিছো over consumption কৰিছো আমি যিকোনো বস্তু over consume কৰিছো তাৰ মানে একুৱাগাৰ্ড এটা যেতিয়া কেন্ট আৰু এটা আমি লগাও পানী খাবৰ কাৰণে আগতে কি আছিলে আগৰ মানুহে বালি দি পেলাই ফিল্টাৰত তেনেকে খাইছিলে বহুত মানুহে দমকলৰ পানী খাইছিল নলা নৰ্দমাৰে পানী খাইছিলে কিন্তু তেতিয়া কিন্তু বেমাৰ নহৈছিল কিন্তু এতিয়া ইমান বেছি প্ৰদূষিত হৈ গ'ল এতিয়া সেইবিলাকৰ পানী খালে মানুহৰ বেমাৰ হৈ যাব নিউমনিয়া হৈ যাব আপুনি গুৱাহাটীত পাইপলাইনত যি পানী আহে সেইটো খাব নোৱাৰে নিউমনিয়া হৈ যাব ঠিক আছে গতিকে কি অভাৰ কনজিউম কৰিবলগীয়া হৈ যায় মানে পানীখিনি বেছিকে ৱেষ্ট হৈ যায় গা ধুওঁতে পানী কাপোৰ কানি ধুওঁতে আগতে আমি কি কৰিছিলো কাপোৰ বাল্টি এটা লৈ পেলাই কাপোৰ ধুই দিছিলো এতিয়া আজিকালি ৱাশ্বিং মেচিন চলাও আমি হয়নে গতিকে কি হয় ইলেক্ট্ৰিচিটি আগতে আমি অকল ফেনখন চলাইছিলো এতিয়া ফ্ৰিজ ৱাশ্বিং মেচিন টিভি ইনভাৰ্টাৰ এচি কিমান কি চলাও ৰাইট চ' মেন হেজ ফৰগটেন ডেট মানুহে এইটো কথা পাহৰি গৈছে যে হি ইজ মিয়ৰলি আ পাৰ্ট অফ নেচাৰ যে মানুহো এটা নেচাৰৰে অংশ নট ইটছ মাষ্টাৰ প্ৰকৃতিৰ মালিক নহয় মানে মানুহ ঠিক আছে মানুহ কি প্ৰকৃতিৰ এটা অংশহে গতিকে সেই কথাটো মানুহে পাহৰি গৈছে বুলি কৈছে চ' উইদাউট ৰিষ্টৰিং হাৰ্মনি উইথ নেচাৰৰ লগত যদি আমি পিচ এণ্ড হাৰ্মনি এটা যদি ভাল সম্পৰ্ক বজাই নাৰাখো বা এই সম্পৰ্কটো যদি পুনৰ আমি গঢ়ি নতুলো নো ডেভেলপমেণ্ট কেন বি ছাষ্টেইনেবল কোনো আমাৰ বিকাশ বা কোনো উন্নতি আমাৰ ছাষ্টেইনেবল নহব কাৰণ আমি যদি জেগাখিনিৰ গছ গছনি কাটি পেলাই নাইকিয়া কৰিছো তেতিয়াহ'লে তাতে বহুত ফ্লাইঅভাৰ বনালেও পাৰ্ক বনালেও তাতে আমি অক্সিজেনৰ অভাৱতে থাকিম ৰাইট যদি যিমান ডাঙৰ ফ্লাইঅভাৰে নহওক আমাৰ যদি মাটিখিনিৰে বেলেঞ্চ নাই ভূমিকম্প হয় কিবা হয় ভাঙিবই হয়নে গতিকে ডেভেলপমেণ্ট ছাষ্টেইনেবল হ'ব লাগিলে আমি নেচাৰৰ লগত হাতত হাত ধৰি আগবাঢ়িব লাগে যদি নেচাৰক ধ্বংস কৰি পেলাই আমি পুৰা আৰবানাইজেশ্যন কৰিম বুলি ভাবো দ্যাটছ আ মিথ ঠিক আছে এণ্ড দ্য কষ্ট অফ চাচ ইমবেলেঞ্চ মে বি ইৰিভাৰ্চিবল গতিকে এনেকুৱা যিটো ভাৰসাম্যহীনতাৰ সৃষ্টি হ'ব তাৰে যিটো মূল্য সেইটো কিন্তু কি হ'ব ইৰিভাৰ্চিবল হ'ব তাৰমানে সেইটো ৰিভাৰ্চ কৰিব পৰা নাযাব সেইটো কেতিয়াও কি কৰিব পৰা নাযাব সেই বস্তুটো যিমানখিনি অনিষ্ট সাধন হ'ল সেই বস্তুখিনি কিন্তু ওলটাই ঠিক কৰি দিব পৰা নাযাব সেইখিনি ৰিভাৰ্চ কৰিব পৰা নাযাব ঠিক আছে ইমানখিনিকে কোৱা হৈছে এতিয়া এইখিনি কথাৰ এটা প্ৰেচি যদি আমি লিখো টাইটেল এটা দিব লাগে এটা সুটেবল টাইটেল দিব লাগে টাইটেলটো কেনেকুৱা দিয়া হৈছে চাব দ্য কষ্ট অফ আনচেক ডেভেলপমেণ্ট আনচেক মানে কি আমি ডেভেলপমেণ্ট কৰি আছো ঠিকে yes we are naming it development but we have not been checking constantly what has been done to the nature ঠিক আছে what kind of damage we are causing the nature we have not been checking that so that's why the title is the cost of unchecked development yes here is the basic human beings in their pursuit of development have exploited nature without restraint forests are destroyed rivers polluted and the air contaminated urbanization has disturbed wildlife and ecological balance. Although technology has made life easier, it has led to overuse of resources. Mankind must recognize that it is part of nature, and sustainable development is only possible by restoring ecological harmony. Yes, একেখিনি কথাকে প্ৰেচি ৰাইটিঙত কি কৰা হয় সদায় সংক্ষেপে লিখা হয় এটা মেইন আৰ্ট ইয়াৰে প্ৰেচি ৰাইটিঙৰ মূল আৰ্টটো হ'ল যে প্ৰেচি ৰাইটিঙত কেতিয়াও কি কৰা নহয় কোনো বস্তু বাদ দি দিয়া নহয় ইয়াতে আগৰ পেছেজটোত দুটা পেৰাগ্ৰাফৰ ভিতৰত যিমানখিনি কথা লিখা হৈছিলে ইয়াতে প্ৰেচিটোত কোনো এটা কথা তাৰে বাদ পৰা নাই চাব হিউমেন বিংছ ইন দ্য পাৰ্চুট অফ ডেভেলপমেণ্ট যে মানুহে নিজৰ ডেভেলপমেণ্টৰ চক্কৰত কি হৈ গ'ল হেভ এক্সপ্লইটেড নেচাৰ উইদাউট ৰিষ্ট্ৰেইন মানে কি বান্ধোন নোহোৱাকে নেচাৰ এক্সপ্লইট কৰিছে মানে কোনো এটা বান্ধোনৰ ভিতৰত নাই বুজি পাইছে মানে নেচাৰ এক্সপ্লইট কৰাৰ ক্ষেত্ৰত বা নেচাৰ ধ্বংস কৰি যাওঁতে মানুহ এটা বান্ধোনৰ ভিতৰত থাকিব লাগিছিল যে ইমানখিনি লিমিটেশ্যনৰ বাহিৰত আমি এইখিনি নকৰো যদি ইমানখিনি গছ কাটিব লাগে ইয়াতে ব্ৰিজখন নবনাও আমি বেলেগ এটা ৰাস্তা উলিয়াই লওঁ কিন্তু নহয় কটা হ'ল গছখিনি সেই পাহাৰখন ভাঙি দিয়া হ'ল শিলখিনি উলিয়াবৰ কাৰণে বা সেই জেগাখিনি ইণ্ডাষ্ট্ৰি বহুৱাবৰ কাৰণে পাহাৰখিনি কি কৰি দিয়া হ'ল পাহাৰৰ শিলবোৰ বম দি পেলাই এক্সপ্ল'জন কৰি পেলাই দিয়া হ'ল তাৰে বেলেগ বেলেগ ৰিয়েকশ্যন হ'ব পাৰে নে নহয় হ'ব পাৰে অবভিয়াছলি পলিউশ্যন হ'ব পাৰে মাটিখিনিত বেয়া ইম্পেক্ট কৰিব পাৰে সেই পাহাৰখিনি নাথাকিলে সেই জেগাটোত কি হ'ব পাৰে এটা চাইডৰ পাহাৰ কাটি দিয়াৰ পিছত আনটো চাইডেও লেণ্ডশ্লাইড হ'ব পাৰে হয়নে মানুহো মৰিব পাৰে আৰু জীৱ জন্তুৰ কাৰণেও জেগাৰ অভাৱ হ'ব পাৰে কাৰণ পাহাৰতো বহুত জীৱ জন্তু থাকে তাতে থকা গছবোৰত বহুতো চৰাই চিৰিকটি থাকে ৰাইট গতিকে তেনেকুৱা ধৰণৰ কাম মানুহে কৰি আহি আছে ঠিক আছে চ' ফৰেষ্ট আৰ ডেষ্ট্ৰইড ৰিভাৰ্ছ পলিউটেড এণ্ড দি এয়াৰ কণ্টেমিনেটেড এয়াৰত কি হৈছে কণ্টেমিনেটেড হৈছে মানে এয়াৰত বহুত এনেকুৱা গেছ এমিশ্যন হৈছে যিবোৰ বহুত বেছি পয়জনাছ ঠিক আছে দেৱালীৰ পিছত আমি যেতিয়া চাওঁ গুৱাহাটীতে হওক বা দিল্লীতে হওক যদি ফটো উঠাবলৈ বিচৰা যায় তেতিয়াহ'লে কি হৈ যায় এয়াৰটো খুব ফগি হৈ থাকে ফগিটো কি সেইবিলাক চব পয়জনাছ গেছ সেইবোৰ আমিয়ে পুৰি পেলাই এৰি দিয়া আমিয়ে গাড়ী মটৰৰ ধোঁৱাৰ পৰা এৰিছো আমিয়ে ফায়াৰ ক্ৰেকাৰ জ্বলাওঁতে সেইবোৰ কি হৈ গৈছে আল্টিমেটলি পলিউট হৈ গৈছে চ' নদীবিলাক আমি পলিউট কৰিছো গছ গছনি নাইকিয়া কৰিছো ত' আৰবানাইজেশ্যন হেজ ডিষ্টাৰ্ব ৱাইল্ড লাইফ এণ্ড ইকলজিকেল বেলেঞ্চ আল্টিমেটলি যিটো বন্য জীৱন বনৰ যিটো জীৱন বা বনৰ যিটো সৌন্দৰ্য সেই বস্তুটো কিহে নাইকিয়া কৰিছে আপোনালোকৰ আৰবানাইজেশ্যনে
উদ্যোগীকৰণ বা নগৰীকৰণে এই বস্তুটো নাইকিয়া কৰিছে। Although technology has made life easier, টেকনলজিয়ে যদিও জীৱনটো সহজ কৰি দিছে মানুহৰ, it has led to overuse of resources, আমাৰ যিবোৰ সম্পদ আছিলে resources, যেনে খাৰুৱা তেল বা আমাৰ যিবোৰ প্ৰাকৃতিক গেছ আছে, হয়নে? অক্সিজেন গেছ হ'ব পাৰে বা আন কিবা হ'ব পাৰে, এইবিলাক গেছ এতিয়া কি হৈ আছে, অভাৰ ইউজ হৈ আছে, আৰু সিমান পৰিমাণে যিমান ইউজ হৈ আছে সিমান পৰিমাণে কি হোৱা নাই, ৰিষ্ট'ৰ হোৱা নাই। ৰিষ্ট'ৰ নাই হোৱাৰ কাৰণে কি হৈছে, গ্ৰীণ হাউচ গেছেছ বাঢ়িছে, ফলত এয়াৰত বায়ুমণ্ডলে তাপ ধৰি ৰখাৰ ক্ষমতাটো বেছি হোৱা মানে কি, সূৰ্যৰ যিমানে ৰ'দ পৰিছে সিমানে তাপটো বেছিকে ধৰি ৰাখিছে, বায়ুমণ্ডল বেছিকে গৰম হৈছে, হয়নে? সিমানে জীৱন ধাৰণটো আমাৰ কাৰণে টান হৈছে, সিমানে আমি বেছিকে এচি চলাইছো, সিমানে বেছি পলিউট হৈছে, আৰু বেছি গৰম হৈছে, আৰু আমি বেছি এচি চলাইছো। চ' এনেকুৱা হৈ আছে। পেট্ৰলিয়াম আমি বেছিকে ইউজ কৰি আছো, হয়নে? পেট্ৰল ডিজেল এইবিলাক। চ' আজিকালি ইলেক্ট্ৰিক গাড়ী ওলাইছে, সেইটো বাৰু ভাল কথা হৈছে। চ' মেনকাইণ্ড মাষ্ট ৰিকগনাইজ দেট it is part of nature and sustainable development is only possible by restoring ecological harmony. গতিকে মানুহে বুজি পোৱাটো জৰুৰী যে মানুহ নিজেও প্ৰকৃতিৰ এটা অংশ, আৰু সাস্টেইনেবল ডেভেলপমেন্ট কেতিয়া হ'ব পাৰে, দীৰ্ঘস্থায়ী ডেভেলপমেন্ট কেতিয়া হ'ব পাৰে, যেতিয়া আমি ইকোলজিকেল হাৰমনিটো ৰিষ্ট'ৰ কৰোঁ। প্ৰকৃতিৰ সৈতে আমি যিটো আমাৰ সম্পৰ্ক, মধুৰ সম্পৰ্কটো যেতিয়া ভালকে আমি বৰ্তাই ৰাখিম, তেতিয়াহে আমাৰ কি হ'ব পাৰে, ডেভেলপমেন্ট হ'ব পাৰে বুলি কৈছে। ঠিক আছে, নেক্সট যিটো পেছেজ আছে এইটোৰ ফালে আহিছো, এডুকেশ্যন এণ্ড পাৰ্পাছ, শিক্ষা আৰু ইয়াৰ উদ্দেশ্য। এডুকেশ্যন এণ্ড পাৰ্পাছ, গতিকে আমাৰ সদায় এনেকুৱা নহয় যে আমাৰ গোটেইখিনি বস্তু নেচাৰৰ ওপৰত আহিব, কিছুমান এনেকুৱা বস্তু আহিব যিখিনি আমাৰ সামাজিক দায়বদ্ধতা বা ছ'চিয়েল ৰেছপন্সিবিলিটিৰ কথাও কি কৰিব, অলপ হ'লেও এক্সপ্ল'ৰ কৰিম। Passageটোত কি দিছে চাওঁ আহক, education today often focuses more on degrees and grades than genuine learning. Students are trained to memorize rather than to think critically. The system rewards rote learning over curiosity. As a result, we are producing a generation equipped with certificates but lacking real life skills or ethical values. ঠিক আছে, এটা ভাল কথা কৈছে যে আমি মূল্যবোধৰ শিক্ষা নিদিওঁ, আমি কেৱল ডিগ্ৰীটো পাবৰ কাৰণে বা ডিপ্ল'মাটো পাবৰ কাৰণে, চাৰ্টিফিকেটখন পাবৰ কাৰণে, পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণে শিক্ষা লৈ আছো। চ' এডুকেশ্যন টুডে অফেন ফ'কাছ ইজ মোৰ অন ডিগ্ৰীজ এণ্ড গ্ৰেডছ। আমাৰ ডিগ্ৰী কমপ্লিট হ'ল নে নাই, কেনেকুৱা গ্ৰেড পালো আমি, A++ পালো নে নাই, হয় নে নহয়, CGPA কিমান হ'ল আমাৰ, 9.9 হ'ল নে নাই, 10 হ'ল নে নাই, আমাৰ গুৰুত্বটো নাথাকে দেন অন জেনুইন লাৰ্ণিং, যে প্ৰকৃততে আমি কিবা এটা বস্তু শিকিলো নে নাই সেই কথাটোত গুৰুত্ব দিয়া নহয়। গতিকে আজিকালি কি গ্ৰেডৰ ওপৰত বা ডিগ্ৰী কমপ্লিট হ'ল নে নাই এইবোৰ বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ষ্টুডেণ্টছ আৰ ট্ৰেইন টু মেমৰাইজ, ষ্টুডেণ্টক কি কৰিবলৈ শিকোৱা হয়, মেমৰাইজ মানে মুখস্থ কৰি ল'বৰ কাৰণে শিকোৱা হয়, ৰাদাৰ দেন টু থিংক ক্ৰিটিকেলি, সিহঁতৰ যিটো ক্ৰিটিকেল এনালাইচিছৰ এবিলিটি আছে, ঠিক আছে, their ability to analyze critically, সেইটো that has not been developed over the years because they have only been focusing on memorizing things just to write it down on exams and carry good marks, score good marks, ঠিক আছে। গতিকে students are trained to memorize rather than to think critically. Critically মানে কি, কিবা এটা বস্তু ভাল বেয়াখিনি বিবেচনা কৰিব পৰা, নিৰ্ণয় কৰিব পৰা এবিলিটিটো লাহে লাহে কি হৈ গৈ আছে, কমি গৈ আছে। The system rewards the rote learning over curiosity. গতিকে কিউৰিয়চিটি বা অনুসন্ধিৎসু যিটো মন, কৌতূহল, তাতকে বেছি কিহত গুৰুত্ব দিয়ে যে আমি কিতাপৰ শিক্ষাখিনি ল'লো নে নাই। As a result, আৰু তাৰে ফলশ্ৰুতি স্বৰূপে কি হৈছে, we are producing a generation equipped with certificates but lacking real life skills or ethical value. আমি এনেকুৱা এটা প্ৰজন্মৰ সৃষ্টি কৰি গৈ আছো যে আমাৰ পিছৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিব, বহুত ভাল ভাল নম্বৰ পাব, ডক্টৰ হ'ব, নাৰ্ছ হ'ব, কিবা হ'ব, কিন্তু সিহঁতৰ মৰেল ভেলিউজ বা এথিকেল ভেলিউজ, ডাঙৰক যে সন্মান কৰিব লাগে, হয় নে নহয়, বুঢ়া মানুহ এজন বিপদত পৰিলে যে দেখি পেলাই যে সহায় কৰি দিব লাগে, দুখীয়া মানুহ গৰাকীক যে হেল্প কৰিব লাগে, মন্দিৰ মছজিদ এটা দেখিলে যে কি এনেকে যে মূৰ দোৱাই যাব লাগে, সেই বস্তুবিলাক সিহঁতৰ হয়তো নাথাকিবও পাৰে, বহুত ভাল মাৰ্কছ স্ক'ৰ কৰি উঠিও, হয়নে? গতিকে আমি এনেকুৱা এটা জেনেৰেশ্যন ক্ৰিয়েট কৰি আছো যাৰ ৰিয়েল লাইফ স্কিলছ বিলাক নাই, হয়তো ভাত বনাব নাজানে ইহঁতে, হয়নে, নিজৰ কাপোৰখিনি ধুই ল'ব নাজানে, নিজৰ ৰুমটো চাফা কৰি ল'ব নাজানে, ঝাৰু দিব নাজানে, হয়নে, বাচন দুটা ধুব নাজানে, কিন্তু সিহঁতৰ কি আছে, ডিগ্ৰীজ বা চাৰ্টিফিকেট বহুত আছে। আমি এথিকেল বস্তুবিলাক শিকোৱা নাই, যে নিজৰ খোৱা পানী গিলাচ নিজে লৈ পেলাই খাব পাৰে, সেই গিলাচৰ কাৰণে মাক নকলেও হয়। এইবিলাক বস্তু কি নকৰে, চাৰ্টিফিকেট বা গ্ৰেডে কেতিয়াও নিশিকায়। চ' এডুকেশ্যন আৰু পাৰ্পাজ, মানে যিটো পাৰ্পাজ আছিলে এডুকেশ্যনৰ, সেই বস্তুটো ফুলফিল হৈ আছে নে নাই। এডুকেশ্যন, দ্য sole purpose of education was to turn us into good human beings, to educate people, to make us better human beings, make us better individuals. But has it been going on? That is the main question. Then comes other paragraph. True education should awaken the mind, foster creativity, and build character. It should encourage students to question, to reflect, and to contribute positively to society.
Until we redefine the purpose of education, our institutions will continue to produce mechanical minds, not meaningful thinkers. ঠিক আছে, এই কথাটো মন দিবলগীয়া যে আচল যেটো শিক্ষা সেইটো কি should awaken the mind, আমাৰ মনটো জগাই তুলিব লাগে যে আমাৰ মাইণ্ডটো কেনেকুৱা হ'ব লাগে। আচল শিক্ষাটো যে স্বামী বিবেকানন্দই কৈছিল এনেকে এনেকে, do not wait for anybody or anything, ঠিক আছে, do whatever you can, build your hope or none on none, ঠিক আছে, নিজৰ যিখিনি আশা সেইখিনি নিজৰ ওপৰতে কি কৰিব দিছে, বিল্ড কৰিব দিছে। চ' এইবিলাক বস্তু আমি শিকিব পাৰিছো নে নাই, আমি ৰিয়েল লাইফত এই বস্তুবোৰ ইমপ্লিমেণ্ট কৰিব পাৰিছো নে নাই, আমি কোনোবা গ্ৰেট মানুহৰ কোনোবা গ্ৰেট পাৰ্চনেলিটিৰ আমি এক্সাম্পল লৈছো নে নাই, আমি ইনস্পায়াৰ হৈছো নে নাই, এইবোৰ বস্তু কি কৰে বহুত ডিপেণ্ড কৰে বা বহুত এইবোৰ বস্তুৱে মেটাৰ কৰে। চ' ইট শুড এনকাৰেজ ষ্টুডেণ্টছ টু কুৱেশ্যন, ষ্টুডেণ্টক কি কৰিবলৈ এনকাৰেজ কৰা উচিত যে কুৱেশ্যন কৰিবৰ কাৰণে। হা, ষ্টুডেণ্টক কি কৰে মাইণ্ডটো ভাল কৰি উঠি যাতে ক্ৰিয়েটিভিটি আৰু সিহঁতৰ এটা এটা ষ্ট্ৰং কেৰেক্টাৰ বিল্ড কৰে, যাতে এজন মানুহ বিপদত পৰা দেখিলে এজন ষ্টুডেণ্টে সহায় কৰিবলৈ আগবাঢ়ে। ঠিক আছে, ল'ৰা ছোৱালীয়ে একে নিচিনাকে যাতে নিজকে সমান ভাবি পেলাই ইটোৱে সিটোক ৰেচপেক্ট দি পেলাই যাতে ক্লাছৰুমত বহে, হয়নে? কোনোবা ল'ৰা এটা যাতে বিপদত পৰিলেও ছোৱালীজনী হেল্প কৰে, ছোৱালী এজনী বিপদত পৰিলেও ল'ৰা এজনে যাতে হেল্প কৰে, এই বস্তুখিনি আমাৰ বিল্ড হৈছে নে নাই। চ' কি it should encourage students to question, to reflect and to contribute positively to society, যে ছাত্ৰ ছাত্ৰীৰ মনত কিছুমান প্ৰশ্নৰ সৃষ্টি হৈছে নে নাই পঢ়া শুনা কৰি পেলাই, কাৰণ এইটো হ'ব লাগে। লগতে কি থাকে, and to contribute positively to society, সমাজৰ প্ৰতি পজিটিভ কিছুমান কন্ট্ৰিবিউশন, যে ধনাত্মক কিবা সিহঁতে দান বৰঙণি যোগাইছে নে নাই। until we redefine the purpose of education, যেতিয়ালৈকে আমি কি নকৰো শিক্ষাৰ প্ৰকৃত যিটো উদ্দেশ্য আছিল সেইটো যেতিয়ালৈ আমি উপলব্ধি নকৰো, our institutions will continue to produce mechanical minds, আমাৰ ইনষ্টিটিউচনে কি কৰি থাকিব তেতিয়ালে শিক্ষাৰ যেতিয়া প্ৰকৃত মূল্য বা প্ৰকৃত ভেলিউ, প্ৰকৃত যিটো শিক্ষাৰ প্ৰয়োজনীয়তা আছে, আমি যেতিয়ালৈ সেই বস্তুটো উপলব্ধি নকৰিম তেতিয়ালৈ কি হ'ব, আমাৰ প্ৰত্যেক শিক্ষানুষ্ঠান বিলাকে কি কৰি থাকিব, মেকানিকেল মাইণ্ড বিলাক প্ৰডিউচ কৰি থাকিব, যিবোৰ ল'ৰা ছোৱালীয়ে মেকানিকেলি ভাবে, কেৱল বস্তুবাদী বস্তুবোৰ ভাবে, সিহঁতৰ কি নাই, নট মিনিংফুল থিংকাৰ, যে সিহঁতে কোনটো বস্তু অৰ্থ আছে কোনটো বস্তু অনৰ্থক এইবোৰ বস্তু ভাবিব পৰা এবিলিটিটো সিহঁতৰ নাথাকিব বুলি কৈছে। ঠিক আছে, ইয়াৰে যদি আমি এটা প্ৰেচি চাওঁ তেতিয়াহ'লে প্ৰেচিটো কেনেকুৱা হ'ব, লেটছ হেভ এ লুক। প্ৰেচিটোৰ টাইটেল দিয়া হৈছে ৰিডিফাইনিং দ্য পাৰ্পজ অফ এডুকেশ্যন। ঠিক আছে, শিক্ষাৰ যিটো উদ্দেশ্য তাক পুনৰ উদ্ধাৰ কৰা বা পুনৰ বুজি লোৱা। ঠিক আছে, চ' প্ৰেচিটো এনেকে লিখা হৈছে, modern education emphasizes marks over meaningful learning. Students rely on memorization rather than critical thinking, and the system prioritizes academic results over creativity or values. Consequently, many graduates lack practical skills and moral grounding. Real education should inspire thought, character, and societal contribution. Without this shift, education will remain mechanical and purposeless. ঠিক আছে, so modern education emphasizes marks over meaningful learning. আজিকালিৰ শিক্ষাই, আধুনিক শিক্ষাই কি কৰি আছে, কিহত বেছি গুৰুত্ব দিয়ে, নম্বৰত বেছি গুৰুত্ব দিয়ে, অৰ্থবহ শিক্ষাতকৈ, অৰ্থবহভাৱে ষ্টুডেণ্টে কিবা এটা বস্তু শিকাতকৈ ষ্টুডেণ্টজনে বা ষ্টুডেণ্ট গৰাকীয়ে নম্বৰ কিমান পালে তাত বেছি গুৰুত্ব দিয়ে। ষ্টুডেণ্টছ ৰিলাই অন মেমৰাইজেশ্যন ৰাদাৰ দেন ক্ৰিটিকেল থিংকিং, এণ্ড দ্য চিষ্টেম প্ৰায়ৰিটাইজেছ একাডেমিক ৰিজাল্ট অভাৰ ক্ৰিয়েটিভিটি এণ্ড ভেলিউজ। গতিকে ষ্টুডেণ্টেও এইটো বস্তুৱে কৰি আছে, মেমৰাইজেশ্যন মানে মুখস্থ কৰা, সিহঁতে মুখস্থ কৰি পেলাই বস্তুটো গৈ পেলাই পৰীক্ষাত লিখে, সিহঁতে ভাবি নাচায় যে একচুৱেল পইণ্টটো কি হৈ আছে, বুজিব যে লাগে বস্তুটো, কনচেপ্টটো বুজাতকৈ বেছি সিহঁতে ক'ত গুৰুত্ব দিয়ে, যে মুখস্থ হ'ল নে নাই, গোটেইখিনি মই লিখিলো নে নাই। এণ্ড দ্য চিষ্টেম প্ৰায়ৰিটাইজেছ, আমাৰ যিটো চিষ্টেম, আমাৰ যিটো শিক্ষা প্ৰণালী সেইটোৱেও ক'ত বেছি গুৰুত্ব আৰোপ কৰে, একাডেমিক ৰিজাল্ট, যে শিক্ষাগত যিখিনি অৰ্হতা আছে তাৰে অৰ্হতাখিনি ৰিজাল্ট ফলাফল কেনেকুৱা হ'ল, অভাৰ ক্ৰিয়েটিভিটি অৰ ভেলিউজ, কাৰোবাৰ সৃজনীশীলতা বা কাৰোবাৰ মূল্যবোধতকৈ বেছি ফলাফলটোত বেছি গুৰুত্ব দিয়ে। কনচিকুৱেণ্টলি, আৰু ঘটনাক্ৰমে কি হৈছে, ফলশ্ৰুতি স্বৰূপে মেনি গ্ৰেজুৱেটছ লেক প্ৰেক্টিকেল স্কিলছ এণ্ড মৰেল গ্ৰাউণ্ডিং। গতিকে বহুত এনেকুৱা গ্ৰেজুৱেট সৃষ্টি হৈছে যিখিনি ষ্টুডেণ্ট নামত গ্ৰেজুৱেট হয়, ডিগ্ৰী পাছ কৰা চাৰ্টিফিকেটখন আছে, বাট সিহঁতৰ কি নাই, প্ৰেক্টিকেল স্কিলছ নাই, লাইফ স্কিলছ নাই, বাইকখন ভোকে চলাই যোৱাৰ বাহিৰে বেলেগ স্কিলছ নাই, হয়নে? যে বিপদৰ সময়ত কি কৰিব নোৱাৰে, নিজৰ মাক দেউতাককে হয়তো হস্পিটেল লৈ যাব নোৱাৰে, সেইটো কাৰণে বেলেগ মাতিব লাগিব সিহঁতে, কিন্তু বাইক এখন এনেকে চলাই লৈ যাব পাৰে, হয়নে? যেতিয়া মাকৰ কিবা এটা গা বেয়া হয়, তেতিয়া ভাতকেইটা ৰান্ধিব নোৱাৰে, বাই মাতিবলগীয়া হৈ যায়, কিন্তু কি নাই, সিহঁতে শিক্ষাত ক'তো একো বাকী নাই,
So real education should inspire thought, character and societal contribution. গতিকে যদি শিক্ষা প্ৰকৃততে লোৱা হৈছে, প্ৰকৃততে যদি কোনোবা শিক্ষা লৈছে, তেতিয়া সেই শিক্ষিত মানুহজন কেনেকুৱা হ'ব লাগে? শিক্ষিত মানুহজন অলপ চিন্তাশীল হ'ব লাগে, এটা ভাল সুচৰিত্ৰবান হ'ব লাগে, এণ্ড ছ'চাইটেল কন্ট্ৰিবিউচন, লগতে কি সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে আৰু সমাজত বৰঙণি যোগোৱা হ'ব লাগে। বৰঙণি মানে যে মই এনেকুৱা কাম কৰিব লাগে যিটোৰ দ্বাৰা কেৱল মোৰ আহি থকা প্ৰজন্মই নহয়, সমাজত বাস কৰি থকা বাকী 2-4জন লোকৰো কিবা উপকাৰ হয়। ঠিক আছে? যেনে সেই গছ ৰোৱাৰ কথাকে মই যেনিবা ক'লো। So without this shift, education will remain mechanical and purposeless. গতিকে এই শিফটটো যদি আমি নকৰো, তেতিয়াহ'লে শিক্ষা কি হৈ থাকিব? শিক্ষা কেৱল মেকানিকেল হৈ থাকিব আৰু কোনো উদ্দেশ্য নাথাকিব শিক্ষাৰ। ঠিক আছে? গতিকে শিক্ষাৰ যিটো উদ্দেশ্য আছিল আৰম্ভণিতে, যে আমাক ভাল এগৰাকী মানুহ কৰি তুলিম, আমি এতিয়া যেনেকুৱা এটা জীৱন জীয়াই আছো তাতকে আমাক এটা ভাল জীৱন দিম বা ভাল এগৰাকী মানুহ কৰি তুলিম বুলি শিক্ষাৰ যিটো উদ্দেশ্য আছিল, সেইটো সফল হ'ব লাগিলে আমাৰ কি হ'ব লাগিব? ষ্টুডেন্টছ বিলাকৰ এইবিলাক বস্তু ইমপ্লিমেন্টেশ্যন হ'ব লাগিব, ভাল কেৰেক্টাৰ এটা বিল্ড হ'ব লাগিব। ডিগ্ৰীত 100% পাই উঠি ৰাতি যদি গৈ পেলাই কোনোবা ছোৱালীক ৰুমলৈ মাতি আছে, আহা মোৰ লগত থাকিবাহি বুলি, এইটো ভাল কথা নহয়, হয়নে? তেনেকুৱা টাইপৰ বস্তুটো মানে কি কৰিছে, কেৰেক্টাৰ বিল্ড কৰা, এখন ছ'চাইটিৰ প্ৰতি কন্ট্ৰিবিউট কৰা, হয় নে নহয়? এই বস্তুখিনি সমানে গুৰুত্বপূৰ্ণ, যাতে আমাক সেইখিনি বস্তু শিক্ষাই দিব পাৰিছে নে নাই সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চ' তাৰপিছত আমি আহিলো পেছেজ 3 ফালে, টেকনলজি এণ্ড হিউমেন ইণ্টাৰেকশ্যন। টেকনলজি, যে প্ৰযুক্তিবিদ্যা কেনেকে ইভলভ হৈছে আৰু মানুহৰ তাতে ইণ্টাৰেকশ্যনটো কেনেকুৱা, মানুহে কেনেকে ইণ্টাৰেক্ট কৰিছে। টেকনলজিৰ যিটো ব্যৱহাৰ, সেইটো নকৰাকে আমি থাকিব নোৱাৰো, নহয় জানো? চ' টেকনলজি হেজ ৰিভলিউচনাইজ হিউমেন কমিউনিকেশ্যন। Today, we can connect instantly with anyone across the globe. Social media, messaging apps, and video calls have bridged geographical gaps. However, this convenience comes at a cost. Face-to-face interactions are declining, and many people now prefer texting over talking. এতিয়া কিছুমান ইস্যু নোহোৱা নহয়। Yes, communication টো গ্লোবেলি বহুত ফাষ্ট হৈ গৈছে। 5G টেকনলজি আহিল, ৱাইফাই কলিং আহিল, এতিয়া কি হৈ গৈছে? We can call anyone, ঠিক আছে, whenever, wherever he is. So technology has revolutionized human communication. প্ৰথমতে কি আছিল? ডাকুৱালে চিঠি আনিছে নে নাই? কেতিয়া চিঠি আহিলে? চিঠিখন পোৱাৰ পিছত নেক্সটখন লিখিলে, লিখি পেলাই আকৌ দিব লাগিল। নেক্সটখন বা কেতিয়া গৈ আনজন মানুহৰ ওচৰ পালে, বহুত সময় লাগিছিল। তাৰপিছত কি আহিলে? টেলিগ্ৰাম আহিলে। আৰু কমিউনিকেশ্যনৰ কি মাধ্যম আহিলে? ৰেডিঅ' আহিলে, টিভি আহিলে, হয়নে? তাৰপিছত টেলিফোন আহিলে। তাৰপিছত যেনিবা মোবাইল ফোন আহিলে। এতিয়া মোবাইল ফোনটো প্ৰথম আহোতে চবে ভাবিছিল যে বা হাততে থাকে চবখিনি। আমি জাষ্ট গেম খেলাটোৱে বহুত কিবা বুলি ভাবিছিলো, যে স্নেকৰ যিটো গেম থাকে সেইটোৱে বহুত বুলি ভাবিছিলো। এতিয়াতো কি নাই মোবাইলটোত, কি নাই, এইটো আটাইতকৈ ডাঙৰ কথা। গতিকে কি টেকনলজিয়ে গোটেই বস্তুখিনি ৰিভলিউচনাইজ কৰিছে। চ' টুডে উই কেন কানেক্ট ইনষ্টেণ্টলি উইথ এনি ওৱান এক্ৰছ দ্য গ্লোব। আমি কি কৰিব বিচাৰো আজিকালি, বিচাৰো নহয় আচলতে, উই হেভ গট ইন দি এবিলিটি টু কানেক্ট উইথ এনি ওৱান। যিকোনো মানুহৰ সৈতে ইনষ্টেণ্টলি তৎক্ষণাৎ মুহূৰ্ততে কানেক্ট কৰিব পৰা এবিলিটিটো আছে, পৃথিৱীৰ যিকোনো ঠাইতে নাথাকক কিয়। চ' ছ'চিয়েল মিডিয়া, মেছেজিং এপছ, ছ'চিয়েল মিডিয়া মানে কি? ফেচবুক হওক, এক্স হওক, তাৰপিছত ইনষ্টাগ্ৰাম হওক, এক্সটো একচুৱেলি টুইটাৰ, আজিকালি এক্স কৰি দিছে। মেছেজিং এপছ, হোৱাটছএপ হওক, টেলিগ্ৰাম হওক, এনেকুৱা, এণ্ড ভিডিঅ' কলছ হেভ ব্ৰিজ জিঅ'গ্ৰাফিকেল গেপছ। জিঅ'গ্ৰাফিকেল যিবোৰ গেপ আছিল, জিঅ'গ্ৰাফিকেলি ভৌগোলিকভাৱে যিবোৰ মানুহৰ মাজত দূৰত্ব আছিল, সেইবোৰত যেন দলং বা সেতু নিৰ্মাণ কৰি দিছে টেকনলজিয়ে। কিন্তু কি হৈছে, হাউএভাৰ দিছ কনভেনিয়েন্স কামছ এট এ কষ্ট। এই যিখিনি বস্তু কনভেনিয়েন্স খিনি, এইখিনি কিন্তু কিবা মূল্যৰ বিনিময়তহে আহে। কিহৰ বিনিময়ত আহে? যে প্ৰোজ যিমানে আছে কনজো সিমানে আছে। কিন্তু কেনেকে? যে ফেচ টু ফেচ ইণ্টাৰেকশ্যনছ আৰ ডিক্লাইনিং। মানুহে আজিকালি মুখে মুখে কথা পাতিবলৈ নিবিচৰা হৈছে। কিবা এটা হ'ব দে, তই মোক মেছেজ কৰি দিবি, যাওঁ যাওঁ যাওঁ, এনেকুৱা তাৰমানে। আগতে কি আছিলে, কথাখিনি ফেচ টু ফেচ পাতি পেলাই চৰ্ট আউট হয়। আজিকালি অভাৰ ফোন বস্তুবিলাক চৰ্ট আউট নহয়। চাবচোন, যিকোনো এটা মানুহৰ লগত আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, হয়নে? গতিকে অভাৰ ফোন সেই বস্তুটো, চববিলাক বস্তু সম্ভৱ নহয়। মানে মেছেজটো আপোনাৰ চিন কৰি পেলাই কোনোবাই এৰি থৈ গ'ল, কি ঠিক কি জানিবা ইফালে বাথৰুমত কোনোবা পৰিছে, ধৰিবলৈ দৌৰিছে, হয় নে নহয়? তেনেকুৱাও কিবা এটা হ'ব পাৰে। সেই বস্তুটো আপুনি ওচৰত থকাহেঁতেন গম পালেহেঁতেন, বা ওচৰত থকাহেঁতেন আপুনি দৌৰিলেহেঁতেন লগত। কিন্তু ওচৰত নাই কাৰণে আজি কি হৈছে, মেছেজটো কিয় চিন কৰি এৰিলে? অনলাইনে দেখোন আছে, কিয় ৰিপ্লাই দিয়া নাই? এনেকুৱা বস্তুবিলাকো আহিছে লগত, হয়নে? ইমান সময়লৈ অনলাইন আছিল, কাৰ লগত কথা পাতি আছে। যেনিবা
ফোনটো যেনিবা এপটো খোলোতে তেনেকে যেনিবা লক কৰি থোৱা আছিল ৰাতি লক খুলি দিয়াৰ পিছত দেখিলে যে এপটো অনে হৈ আছে ক্লোজ কৰি দিলে কিন্তু ৰাতি সিমান সময়ত অনলাইন দেখুৱাব এবাৰ হয়নে গতিকে তেনেকুৱা ইছ্যুজ বিলাকো আহিছে চ' মানুহৰ ফেচ টু ফেচ কি হৈছে ইণ্টাৰেকশ্যনছ বিলাক কমিছে এণ্ড মেনি পিপল নাও প্ৰিফাৰ টেক্সটিং অভাৰ টকিং মানুহে কথা পতাতকৈ বেছি টেক্সট কৰি ভাল পায় আজিকালি বহুত সময়ত হয়নে প্ৰেডিক্টিভ টেক্সট আহে ইংলিছত এটা ষ্টাইলিছ ৰিপ্লাই এটা লিখি দিলে হ'ল কথা কিয় পাতিব লাগে ফোনত কিয় কথা পাতিব লাগে টাইম ৱেষ্ট ৰাইট চ' টেক্সটত হলে কি কৰিব পাৰো যি ইচ্ছা তাকে ক'ব পাৰো ইগনোৰ কৰিব পাৰো মানুহৰ ইচ্ছা গলে চ' টেক্সট কৰাটো প্ৰিফাৰ কৰে মানুহে আজিকালি সেই বস্তুটো কৈছে যে টেকনলজিটো ইভলভ হৈছে হয় কিন্তু মানুহৰ যিটো ইউজ সেই বস্তুটো বেলেগ হৈ গৈ আছে আৰু মানুহো বেলেগ হৈ হৈ গৈ আছে তাৰপিছত দিছে ভাৰ্চুৱেল ফ্ৰেণ্ডশ্বিপছ অফেন লেক ডেপথ এণ্ড ইম'চনেল কানেকশ্যনছ আমাৰ বহুত ভাৰ্চুৱেল ফ্ৰেণ্ডশ্বিপ বিল্ড হয় যে ফেচবুকত পোৱা এটা মানুহৰ লগত আমাৰ কি হয় নৰ্মেল এটা ৰিলেশ্যনশ্বিপৰ নিচিনা বা নৰ্মেল এটা ফ্ৰেণ্ডশ্বিপৰ নিচিনা বিল্ড হয় কিন্তু সেই বস্তুটোৱে কি কৰে বহুত সময়ত লেক ডেপথ তাতে কোনো গভীৰতা নাথাকে ইমোচনেল কানেকশ্যন নাথাকে আৱেগিকভাৱে কোনো সম্পৰ্ক নাথাকে এতিয়া কথাটো হ'ল যে ছ'চিয়েল মিডিয়াত পোৱা যে চব ফ্ৰেণ্ডশ্বিপ বেয়া হ'ব তেনেকুৱা কোনো মিনিং নাই ছ'চিয়েল মিডিয়াত কি হয় ছ'চিয়েল মিডিয়াত পাই উঠিও বহুত মানুহ ভাল ফ্ৰেণ্ডছ বনি যায় ৰিয়েল লাইফৰ কাৰণে কি হৈ যায় ভাল ফ্ৰেণ্ডছ বা ভাল বন্ধু হৈ যায় কাৰণ ভাইবছ বিলাক মিলে ইণ্টাৰেষ্ট বিলাক মিলে কিন্তু কেতিয়াবা এনেকুৱাও হয় এনেই নামত বন্ধু হৈ আছে হয়নে তেনেকুৱা টাইপৰ কথা যিখিনি আচল বন্ধু যিখিনি ৰিয়েল লাইফত আমি লগ পাই থকা বন্ধু বা সৰুৰ পৰা একেলগে থকা বন্ধু সেইখিনিৰ কথাটো সদায় বেলেগ চ' মোৰ অভাৰ এক্সেচিভ স্ক্ৰীন টাইম এফেক্টছ মেণ্টেল হেল্থ এণ্ড আইজলেটছ ইণ্ডিভিজুৱেলছ গতিকে যদি আমি এক্সেচিভ স্ক্ৰীন টাইম মানে এনি টাইম মোবাইলৰ স্ক্ৰীনখন চাই থাকো টিভি বা লেপটপৰ স্ক্ৰীনখন চাই থাকো আমাৰ কি কৰে মেণ্টেল হেল্থত ইফেক্ট কৰে চাব আপুনি দিনটো যদি মোবাইল টিপে আপুনি গধূলি আপোনাৰ এনেকুৱা ডিপ্ৰেশ্যন হ'ব নহয় দিনটো মই এনেই ৱেষ্ট কৰিলো টাইপ লাগিব গতিকে এই বস্তুটো বেয়া যিমানে আমি স্ক্ৰীন টাইমটো কমাই দিম সিমানে আমাৰ কি হ'ব প্ৰডাক্টিভিটি বাঢ়িব আমি অলৰেডি কিবা এটা বস্তু যিটো এলগৰিথমে মিলাই থৈছে সেইটো স্ক্ৰল কৰি থাকি একো লাভ নাই ন আমি কি কৰা উচিত নিজাকে কিবা যদি প্ৰডিউচ কৰিব পাৰিছো তেতিয়া ভাল এতিয়া ছ'চিয়েল মিডিয়াৰ ভাল আৰু বেয়া চাইড দুইটা আছে বেয়া চাইড কোনটো যে বেলেগে প্ৰডিউচ কৰা বস্তু এটা চাই আমি টাইম ৱেষ্ট কৰি আছো ভাল চাইড হৈছে আমি যদি নিজাকে কিবা ক্ৰিয়েটিভ বস্তু প্ৰডিউচ কৰিব পাৰিছো যিটো বেলেগে চাই আছে যিটো থ্ৰু দি আমি আৰ্নো কৰি আছো আৰু কিবা এটা পজিটিভ মেছেজ বা কিবা এটা ক্ৰিয়েটিভ আইডিয়া মানুহক দিও আছো হয় নে নহয় চ' ভাল আইডিয়াজো আছে চ' আল্টিমেটলি কি হয় যদি বেছিকে আমি ইউজ কৰো বেছিকে ছ'চিয়েল মিডিয়া চলাই থাকো আমাৰ মেণ্টেল হেল্থ ইফেক্ট কৰে এণ্ড আইচলেটছ ইণ্ডিভিজুৱেলছ চাব যিবিলাকে বেছি ছ'চিয়েল মিডিয়া চলাই থাকে বহুত ল'ৰা ছোৱালী পৰ্ণ এডিক্ট হৈ যায় আজিকালি স্ক্ৰীন চাই 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 সিহঁতে মানুহৰ লগত আই কণ্টেক্ট দিব নোৱাৰে চকুৰ ফালে চকু থৈ পেলাই কথা ক'ব নোৱাৰে তলমূৰ কৰি ফুৰি থাকে কিবা বেলেগ সুৰত কিবা বেলেগ কথা কৈ থৈ যায় সিহঁতক কিবা এটা সুধিব কিবা বেলেগ ধৰণৰ উত্তৰ এটা দি থৈ যায় চ' while digital communication is efficient it should not replace real human contact ডিজিটেল কমিউনিকেশ্যনটো এফিচিয়েণ্ট হয় কিন্তু এইটো কি হ'ব নালাগে মানুহৰ যিটো একচুৱেল কণ্টেক্ট সেই বস্তুটোক ৰিপ্লেচ কৰিব নালাগে which remains vital for emotional well-being and societal bonding যদি মানুহৰ মাজত এটা সামাজিক এটা কি বান্ধোন এটা বৰ্তাই ৰাখিব লাগে বা ইমোচনেল এটা ৱেল-বিং মানুহজন আৱেগিকভাৱে মেণ্টেল হেল্থটো ভালে থকাটো যদি জৰুৰী হয় তেতিয়াহ'লে কি কৰিব লাগিব ভাৰ্চুৱেল ফ্ৰেণ্ডশ্বিপক আমি নৰ্মেল বা ৰিয়েল লাইফ ৰিলেশ্যনশ্বিপত বা ৰিয়েল লাইফ ফ্ৰেণ্ডশ্বিপতকে বেছি গুৰুত্ব দিব নালাগিব বুলি কৈছে চ' ইমানখিনিয়ে আছিল বেছিক কথাখিনি ইয়াক যদি আমি এটা প্ৰেচি আকাৰে লিখো কেনেকুৱা হ'ব ডিজিটেল কানেকশ্যনছ ভাৰ্চেছ হিউমেন টাচ ঠিক আছে প্ৰেচিটো এনেকৈ হৈছে টেকনলজি হেজ মেড গ্ল'বেল কমিউনিকেশ্যন ইজিয়াৰ বাট হেজ ৰিডিউচ ডিৰেক্ট হিউমেন ইণ্টাৰেকশ্যন social media and messaging tools often replace meaningful conversations leading to shallow relationships and mental strain despite its efficiency digital communication cannot substitute the emotional value of real life connections ঠিক আছে এফিচিয়েঞ্চিটো দেখাইছে এফিচিয়েঞ্চি মানে কি আমি কিমান কম সময়ত কিমান কাম কৰিব পাৰিছো সেই বস্তুটো হয় টেকনলজি হেজ মেড গ্ল'বেল কমিউনিকেশ্যন ইজিয়াৰ যে এতিয়া কেৱল এখন দেশত বা এখন ৰাজ্য এখন ষ্টেট সৰু ডিষ্ট্ৰিক্টৰ ভিতৰত থকা নহয় পৃথিৱীৰ যিকোনো কোণত থকা মানুহ এটাক আমি ভিডিঅ' কল কৰিব পাৰো ইনষ্টেণ্টলি চাই পেলাই মুখামুখি কথা পাতিব পাৰো ৰাইট ডাইৰেক্ট হিউমেন ইণ্টাৰেকশ্যনছ কিন্তু কি কৰিছে এই বস্তুটোৱে ডাইৰেক্ট হিউমেন ইণ্টাৰেকশ্যনছটো নাইকিয়া কৰিছে যিটো পোনপটীয়াকে মানুহৰ যিটো ইণ্টাৰেকশ্যন থাকে সেই বস্তুটো নাইকিয়া কৰি দিছে ছ'চিয়েল মিডিয়া এণ্ড মেছেজিং টুলছ আৰু লগতে কি হৈছে মেছেজিং টুলছ বা ছ'চিয়েল মিডিয়াই কি কৰিছে অফেন ৰিপ্লেচ মিনিংফুল কনভাৰচেশ্যনছ প্ৰায়ে যিবোৰ অৰ্থবহ কথোপকথন আছে অৰ্থবহ বাৰ্তালাপ আছে সেইবোৰ বস্তুক ৰিপ্লেচ কৰা দেখা যায় মানে সেইবোৰ বস্তু নাইকিয়া কৰি দিয়া দেখা যায় কোনোবাটো সময়ত গতিকে কি হয় লিডিং টু শ্যালো ৰিলেশ্যনছ এণ্ড মেণ্টেল ষ্ট্ৰেইন মানুহখিনি কি হয় মানসিকভাৱে বহুত ভাৰাক্ৰান্ত হৈ যায় আৰু ৰিলেশ্যনশ্বিপ বিলাক বেয়া হয় ইটো সিটোৰ লগত নিমিলে হয়নে
তেনেকুৱা ধৰণৰ কথা। চ' ডেছপাইট ইটছ এফিচিয়েঞ্চি, যদিও বা এফিচিয়েণ্ট হয়, ব্যৱহাৰৰ উপযোগী হয়, উপযোগিতাৰ উপৰিও কিন্তু কি হৈছে, স্বত্তেও ডিজিটেল কমিউনিকেশ্যন কেন নট ছাবষ্টিটিউট দ্য ইম'চনেল ভেলিউ অফ ৰিয়েল লাইফ কানেকশ্যনছ। যে প্ৰকৃততে আচলতে মানুহৰ জীৱনৰ যিটো কানেকশ্যন বা মানুহৰ জীৱনৰ যিটো এজনৰ লগত আনজনৰ সংযোগ, সেই বস্তুটো কেতিয়াও ছ'চিয়েল মিডিয়া বা ডিজিটেল কমিউনিকেশ্যনে সেই বস্তুটোক সলনি কৰিব নোৱাৰে বা সেই বস্তুটোৰ ঠাই ল'ব নোৱাৰে, পূৰাব নোৱাৰে। এইখিনি কথাকে কোৱা হৈছে বা ক'বলৈ বিচৰা হৈছে। ঠিক আছে, সিমানেই। এতিয়া আমি যদি ইয়াক সেইখিনি পঢ়িলো, নেক্সট আমি পেছেজ 4 ফালে যাম। ৰুৰেল ইকনমি এণ্ড মাইগ্ৰেশ্যন, যে গ্ৰাম্য অঞ্চলৰ বা অলপ পিছ পৰি থকা অঞ্চলৰ যিটো ইকনমি, সেইটোৰ কথা কৈছে, এণ্ড মাইগ্ৰেশ্যনৰ কথা কৈছে। মাইগ্ৰেশ্যন মানে মানুহ এঠাইৰ পৰা আন ঠাইলৈ যোৱা, প্ৰব্ৰজন। In many developing countries, the rural economy remains fragile. Agriculture is the primary livelihood, but it suffers from poor infrastructure, low productivity, and dependence on monsoon. As a result, rural youth migrate to cities in search of better opportunities. এতিয়া কি হৈছে, এই যিখিনি বস্তু, এই বস্তুখিনি কি হৈছে, কোৰিলেটিভ কনজাংচনৰ নিচিনা, কোৰিলেটিভ হয় এটা আনটোৰ লগত। চ' ইন মেনি ডেভেলপিং কাণ্ট্ৰিজ, এনেকুৱা বহুত কাণ্ট্ৰিজ আছে। আমাৰ ইণ্ডিয়া ডেভেলপিং কাণ্ট্ৰিজ হয় নে নহয়? হয়। ডেভেলপড কাণ্ট্ৰিজ নহয়, কিন্তু ডেভেলপিং কাণ্ট্ৰি। দ্য ৰুৰেল ইকনমি ৰিমেইনছ ফ্ৰেজাইল, যিটো ৰুৰেল ইকনমি সেইটো খুব ফ্ৰেজাইল বা খুব ভালনাৰেবল, মানে এই বস্তুটোত খুব ইজিলি ইম্পেক্ট পৰি যায়। কিছুমান সৰু ইছ্যু এটা হ'লে, বানপানী হ'লে ইছ্যু ইম্পেক্ট পৰি যায়, বা এবাৰ অকণমান যদি কমকে বৰষুণ হয় ইম্পেক্ট পৰি যায়। চ' কি হয়, এগ্ৰিকালচাৰ ইজ দ্য প্ৰাইমাৰী লিভলিহুড। আমাৰ প্ৰধান জীৱিকাটো কি? জীৱিকাৰ প্ৰধান যিটো উৎস সেইটো হৈছে এগ্ৰিকালচাৰ বা কৃষি। আমি ইনকাম কৰো সেইটোৰে, আমি খাদ্যবিলাক প্ৰডিউচ কৰো, সেই খাদ্যবিলাক কি হয়, বাহিৰৰ জেগালৈ ৰপ্তানি হয়। হলে যিবোৰ জেগাত ৰপ্তানি হৈছে সেই জেগাৰ মানুহখিনিৰ খাবৰ কাৰণে খাদ্য আছে, আৰু আমি কি হৈছে, আমিও পইচা পাইছো, ফলত আমি পইচাৰে আমি বেলেগ কিবা কিবি বস্তু কিনি ল'ব পাৰিছো আমি প্ৰডিউচ কৰাখিনিৰ বাহিৰে। But it suffers from poor infrastructure. হয়, আমাৰ প্ৰধান জীৱিকাটো খেতিয়ে হয়, কিন্তু poor infrastructure মানে ভাল প্ৰপাৰ উন্নত মানদণ্ডৰ কি নাই, আন্তঃগাঁথনি নাই, যে খেতিখিনি আমি এতিয়াও আগৰ টেকনিকতে কৰি আছো, আগৰ নিচিনাকে হাল বাই আছো, একেডৰা মাটিতে বাৰে 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 খেতি কৰি আছো, আমি মাটিখিনিৰ বেলেগ ধৰণৰ একো যত্ন নোলোৱাকে। চ' এইবোৰে কি কৰি আছে, ল' প্ৰডাক্টিভিটিও হৈ আছে। ল' প্ৰডাক্টিভিটি মানে যিমান প্ৰডিউচ হ'ব লাগিছিল, যিমান উৎপাদন হ'ব লাগিছিল, সেই উৎপাদনশীলতাটো কমি গৈছে। এণ্ড ডিপেণ্ডেঞ্চ অন মনচুন, আৰু বেছিকে বৰ্ষা কালৰ ওপৰত বা বাৰিষা কালৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট, বহুত বেছি আমি নিৰ্ভৰশীল। এজ এ ৰিজাল্ট, আৰু ফলশ্ৰুতি স্বৰূপে কি হৈছে, তাৰে ফলস্বৰূপে ৰুৰেল ইউথ মাইগ্ৰেট টু চিটিজ ইন চাৰ্চ অফ বেটাৰ অপৰচুনিটিজ। গতিকে গ্ৰাম্য অঞ্চলৰ বা পিছপৰা অঞ্চলৰ যিবোৰ ইউথ, ডেকা ল'ৰা ছোৱালী আছে, তেওঁলোকে কি হয়, যিহেতু কৃষিত ইমান বেছি স্কোপ তেওঁলোকে নাপায়, গতিকে তেওঁলোকে যাতে ভাল কিবা সুযোগ পায়, সেই সুযোগৰ সন্ধানত তেওঁলোক কলে যাবলগীয়া হৈ যায়, চহৰ বা নগৰ অঞ্চলৰ ফালে যাবলগীয়া হৈ যায়। এতিয়া সেইটোৱে কি কৰি আছে, সেইটোৱে কেওফালে ইম্পেক্ট পেলাই আছে, যে গাঁও অঞ্চলত খেতি কৰা মানুহৰ সংখ্যা কি হ'ল, কমি থাকিল, কাৰণ ইউথ খিনি বেলেগলৈ গুচি গ'ল, যিহেতু ইয়াতে বেটাৰ অপৰচুনিটি নাই। চ' অপৰচুনিটি নোহোৱা কাৰণে কি হ'ল, তেওঁলোক গুচি গ'ল, তেওঁলোক গুচি যোৱাৰ কাৰণে অলপ এই পাৰ্টটো উইক হৈ থাকি গ'ল। চ' খেতিখিনি কোনে কৰিবলগীয়া হ'ল, যিখিনি আগৰ এজেড মানুহ আছিল, বয়সস্থ মানুহখিনিয়ে কষ্টে মষ্টে খেতি কৰিবলগীয়া হ'ল, এণ্ড ট্ৰেডিচনেল ৱেত। যদি ইউথ খিনিয়ে গৈ পেলাই কি কৰিলেহেঁতেন, নতুন জেগাৰ পৰা খেতি বাতিৰ যদি নতুন টেকনিক পঢ়ি পেলাই বা শিকি আহি পেলাই খেতিত ইউজ কৰিলেহেঁতেন, কি হ'লহেঁতেন, বহুত ভাল হ'লহেঁতেন। কিন্তু সেই বস্তুটো কৰিব পৰা নাই কাৰণে কি হৈছে, বহুতো সমস্যাৰ সৃষ্টি হৈ আছে। তাৰপিছত কি, আৰু লগতে কি হৈছে, আকৌ চহৰ অঞ্চলত কি হৈছে, জনবসতি বাঢ়ি গৈছে। চহৰ অঞ্চলতো কি হৈছে, এতিয়া খেতিৰ উৎপাদনটো একটো কমি গ'ল, এতিয়া যিবোৰ খেতি, সেইবোৰ খেতিয়ে চহৰলৈ ৰপ্তানি হলহেঁতেন, এতিয়া সেইবোৰ বস্তু চহৰলৈ গুচি গ'লে বস্তু কম, দাম বেছি হৈ যায়। সেই ইউথ খিনিয়ে কি কৰি আছে, বেছি দাম দি পেলাই কিনি খাই আছে। যিখিনি ইউথে গাঁৱত থাকিলে বেছিকে উৎপাদন কৰিলেহেঁতেন, চহৰতো দাম কমি থাকিলেহেঁতেন, গাঁৱতো ভৰপূৰ হৈ থাকিলেহেঁতেন। সেই বস্তুটো বহুতে বুজি নাপায়, গতিকে গোটেই বস্তুখিনি ইণ্টাৰ কানেক্টেড আৰু ইণ্টাৰ ডিপেণ্ডেণ্ট। ঠিক আছে, সেইখিনি কথাকে কোৱা হৈছে। ইয়াৰে পিছৰ পেৰাগ্ৰাফটো চাওঁ কি কৈছে। However, urban areas are unable to absorb this influx, leading to unemployment, slums, and social tension. Strengthening the rural economy through better irrigation, education, and connectivity can reduce this migration. এতিয়া কথাটো হৈছে কি, আৰবান এৰিয়াজ বিলাকে এই এবজৰ্ব কৰিব পৰা নাই ইনফ্লাক্সুৱেশ্যন হৈছে নে নাই, বাহিৰৰ পৰা মানুহ যেতিয়া ভিতৰলৈ আহিছে, সেই ইনফ্লাক্সটো আৰবান এৰিয়াজ বিলাকে এবজৰ্ব কৰিব পৰা নাই। এতিয়া গুৱাহাটীত মানুহৰ কেপাচিটি হৈছে 5 লাখ বা 10 লাখ,
ইয়াতে যদি 25-30 লাখ মানুহ আহি পেলাই সোমাই যায় বেলেগ বেলেগ জেগাৰ পৰা, অসমৰ বেলেগ বেলেগ জিলাৰ চব গ্ৰাম্যাঞ্চলৰ মানুহ যদি এই গুৱাহাটীতে যাওঁ, কি ভাবিছে ইয়াতে একো কাম নাই গুৱাহাটীতে যাওঁ, চ' আহি পেলাই ইয়াতে গুৱাহাটীখনে ইমান অপৰচুনিটি প্ৰভাইড কৰিব পাৰিবনে? নোৱাৰে। গতিকে কি হৈ যায়, লিডিং টু আনএমপ্লয়মেণ্ট। ইয়াতে আহি পেলাই ৰুমত ল'ৰা এনেই আছে, কাম চাম নাই, গতিকে যি 2-4টা পইচা পায় ড্ৰাগছত লাগি যায় বা বেলেগ কিবাত লাগি যায়, কাৰণ গুৱাহাটীত কি হয় এইবোৰ বস্তু এক্সেচিবল হয়। স্লামছ, কিছুমান বস্তি এৰিয়া ক্ৰিয়েট হৈ আছে চহৰ বিলাকত, ৰাইট? এতিয়া পল্টন বজাৰৰ ওচৰত কি বুলি কয় সেইখিনি, আঠগাঁৱৰ ফালে যদি আপোনালোকে চাই ৰেলৱেজৰ ওচৰত মানুহৰ থাকিবলৈ কেনেকুৱা জেগা আছে, সেই জেগাবিলাক চালে আপোনালোকে গম পাব বহুত মানে কি হৈ আছে, এনেকুৱা স্লামছ ক্ৰিয়েট হৈ আছে। এণ্ড ছ'চিয়েল টেনশ্যন, আৰু সামাজিকভাৱে এইটো এটা সাংঘাতিক টেনশ্যন। ষ্ট্ৰেংথেনিং দ্য ৰুৰেল ইকনমি থ্ৰু বেটাৰ ইৰিগেশ্যন, যদি আমি ভালকে জলসিঞ্চন কৰো, শিক্ষা দীক্ষা ভালকে দিওঁ যে খেতি কেনেকে কৰিব লাগে, ব্যৱহাৰিক শিক্ষাটো, এণ্ড কানেক্টিভিটি, যে গাঁৱলৈ যদি ভাল ৰাস্তা হৈ যায়, গতিকে আমি কি কৰিব পাৰো, ৰাস্তা পদূলি ভাল হলে গাঁৱৰ জেগাখিনিলে খেতি পথাৰলৈ আমি ভাল দামী ট্ৰেক্টৰখন আনিব পাৰো, ভাল সাৰখিনি আমি ট্ৰাকেৰে আনিব পাৰো, ভাল শস্যখিনি আমি ট্ৰেক্টৰেৰে কঢ়িয়াই আনিব পাৰো, হয় নে নহয়? চ' এইবোৰে কি কৰিব পাৰে, কেন ৰিডিউচ দিছ মাইগ্ৰেশ্যন। এইটোৱে মাইগ্ৰেশ্যনটো, যিটো মানুহৰ প্ৰব্ৰজন, সেই বস্তুটো কমকৈ হলেও ৰোধ কৰিব পাৰিব বা কিছু হলেও কমাব পাৰিব। এম্পাৱাৰ্ড ভিলেজেছ will not only check urban congestion but also ensure inclusive growth. গতিকে যদি ভিলেজ বিলাক এম্পাৱাৰ হয়, কেৱল আৰবান কনজেশ্যনটোৱে চেক নকৰে, কি কৰিব, ইনক্লুচিভ গ্ৰোথ, মানে নিজকটো ডেভেলপ কৰা মই নিজেতো গ্ৰ' হবয়ে, লগতে গাঁৱৰ সহায়ত, গাঁও এৰিয়া বিলাকৰ সহায়ত, এই উৎপাদনশীলতাৰ সহায়ত কি হব, যিবোৰ আৰবান এৰিয়াজ আছে সেইবোৰ গ্ৰ' হব, কাৰণ প্ৰডাক্টিভিটি বাঢ়িলে সেইবোৰ জেগালে কি হব, এক্সপৰ্ট বেছিকে হব, বস্তু বেছিকে এক্সপৰ্ট হলে কি হব, বস্তুৰ দাম কমিব, কম কম পইচাত বহুত বস্তু কিনিব পাৰিব মানুহে। চ' তেতিয়া কি হব, মানুহৰ কাৰণে জীৱন ধাৰণৰ প্ৰচেছটো অলপ ইজি হৈ যাব। আনএমপ্লয়মেন্টৰ কাৰণে মানুহে ইমান চিন্তা কৰিবলগীয়া নহয়। তেতিয়া কি হব, যদি 10জন এমপ্লয়ী এটা অফিচত ৰাখিছে 35,000কে দৰমহা দি, তেতিয়া 20জন এমপ্লয়ী প্ৰত্যেককে 20,000কে দৰমহা দিলেও প্ৰতিজন এমপ্লয়ী চলিব পাৰিব, হয়নে? তেনেকুৱা ধৰণৰ কথা। আৰু অফিচটোত ৱৰ্ক এফিচিয়েঞ্চি বাঢ়িব, তেনেকুৱা ধৰণৰ কথা। আৰু ইমানখিনি মানুহে অফিচত এমপ্লয়মেন্ট নিবিচাৰিবই, কাৰণ তেওঁলোক গাঁৱত যদি গুচি যায় খেতি কৰিবলৈ, তেতিয়া এমপ্লয়মেন্টৰ কাৰণেও ইয়াতে একো অসুবিধা নহব, তেনেকুৱা কথা। চ' এই বস্তুটোকে কি কৰা হৈছে, টাইটেল দিয়া হৈছে এম্পাৱাৰিং ভিলেজেছ ফৰ বেলেঞ্চড গ্ৰোথ। যদি ভাৰসাম্যতা ৰক্ষা কৰি আমি একেলগে গোটেই জেগাখিনি ডাঙৰ কৰিব লাগে, একেলগে গোটেই জেগাখিনি কি কৰিব লাগে, আগবঢ়াই নিব লাগে, তেতিয়াহ'লে গাঁও বিলাকক শক্তিমন্ত কৰাটো খুব জৰুৰী। এইটোকে প্ৰেচি আকাৰে লিখা হৈছে, ডিউ টু weak agricultural infrastructure, rural youth often migrate to overcrowded cities, worsening unemployment and slum conditions. Enhancing rural productivity through improved irrigation, education, and connectivity can reduce this migration, strengthen villages, promote balanced and inclusive development. গতিকে এইখিনি কথাকে কৈছে যে due to weak agricultural infrastructure, যদিহে আন্তঃগাঁথনিটো বেয়া হয়, খেতিৰ আন্তঃগাঁথনিৰ কথা কৈছে, যে আমি খেতিও পুৰণা পদ্ধতিত কৰি আছো, চ' rural youth often migrate to overcrowded cities. Overcrowded মানে য'ত অলৰেডি বহুত বেছি ক্ৰাউড আছে, য'ত অলৰেডি বহুত বেছি ভিৰ হৈ আছে, তেনেকুৱা চিটিজ হলে কি হৈ যায়, rural youth বিলাক গুচি আহে, গ্ৰাম্যাঞ্চলৰ যিবোৰ ডেকা ল'ৰা ছোৱালী আছিল সিহঁত গুচি আহে, worsening unemployment and slum conditions, যিবোৰ চিটিটো চহৰ বিলাকৰো কি আছে, বস্তি অঞ্চল আছে, যেতিয়া মানুহ বেছি হৈ যায়, এই বস্তি অঞ্চলৰ কণ্ডিশ্যনটো আৰু বেছি বেয়া হৈ যায়, আনএমপ্লয়মেন্টৰ ইছ্যুটো আৰু বেছি বেয়া হৈ যায়, ৱৰ্ছেন হৈ যায়। কিহৰ কাৰণে, অলৰেডি যিখিনি আছিল সেইখিনিয়ে যদি ইয়াতে কাম পোৱা নাই, তেতিয়াহ'লে আৰু 20,000 30,000 মানুহ কৰবাৰ পৰা আহিলে, আৰু 2-3 লাখ মানুহ কৰবাৰ পৰা আহিলে ক'ৰ পৰা কাম বিচাৰি পাব, ৰাইট? গতিকে ইয়াৰ সলনি কি কৰিব দিছে, এনহান্স কৰা মানে আৰু বেছি উজ্বলাই তোলা, পৰিষ্কাৰ কৰি তোলা। Rural productivity through improved irrigation, education and connectivity can reduce this migration. আমি যদি ভালকে জলসিঞ্চন কৰি খেতিৰ বিষয়ে চবকে ভাল শিক্ষা দি পেলাই আৰু কি কৰিব পাৰো, গাঁৱলেও যদি আমি কানেক্টিভিটি দি পেলাই গাঁৱতো আমি ইন্টাৰনেট কানেকশ্যন দিব পাৰো, যাতে ভাল খেতি কেনেকে কৰে ইউটিউবত ভিডিঅ' চাইও শিকিব পাৰে বহুতে, বা অনলাইন পঢ়িব পাৰে যে খেতি কেনেকুৱা হলে ভাল, লগতে কানেক্টিভিটি কি, ৰাস্তা ঘাট ভাল, গতিকে কি আমি ভাল যিখিনি সাৰ আছে, ভাল যিখিনি শস্য আছে গাঁৱলৈ আনিব পাৰিছো। চ' এনেকুৱা ধৰণৰ ষ্টেপ কিছুমানে কি কৰিব পাৰে, এই মাইগ্ৰেশ্যনটো, চহৰ অঞ্চললৈ গুচি যোৱা যিটো পৰ্যায়, বা যিটো চহৰ অঞ্চললৈ গুচি যোৱা যিটো এই টেণ্ডেঞ্চি মানুহৰ, এই বস্তুটো কমাব পাৰে। Strengthen villages, promote balanced and inclusive development. গতিকে গাঁও অঞ্চলবিলাক যদি মজবুত হয়, তেতিয়াহে একেলগে চববিলাক জেগা কি হ'ব, মজবুত হ'ব, আৰু চব জেগা ধুনীয়াকে আগবাঢ়ি যাব বুলি কোৱা হৈছে। চ' সেইকাৰণে আজিকালি কি কৰা হৈছে, এতিয়া অসমৰ গভৰ্ণমেণ্টে নতুন ষ্টেপ এটা লৈছে, অসম মালা বুলি, গোটেই গাঁও বিলাক যিমান আছে এইবিলাকত কি হ'ব, ভাল ভাল ৰাস্তা হ'ব, আৰু ৰাস্তা ভাল হলে কি হ'ব,
যাতায়াত ভাল হোৱা মাত্ৰকে মাৰ্কেট প্লেচ বিলাক ভাল হ'ব, মাৰ্কেট প্লেচ ভাল হলে বস্তুবিলাকৰ এভেইলেবিলিটি বাঢ়িব, এভেইলেবিলিটি বাঢ়িলে আমি চহৰ অঞ্চললৈ পতকে নাহো, হয়নে? যদি আমি গাঁৱৰ ওচৰে পাজৰে বা আমাৰ সৰু সৰু বজাৰবিলাক কি হ'ব, ডাঙৰ হ'ব, ট্ৰান্সপৰ্টেশ্যন ভাল হ'ব, বস্তুৰ দাম কমিব, ঠিক তেনেকুৱা ধৰণৰ কিছুমান চিষ্টেম আছে যিবোৰৰ থ্ৰুৰে আমি কি কৰিব পাৰো, ডেভেলপমেণ্টটো ইনক্লুচিভ কৰিব পাৰো। অনলি এটা দুটা জেগাতে কি হৈ নাথাকি পেলাই, সংক্ষিপ্ত হৈ নাথাকি গোটেই হোল এৰিয়া ডেভেলপ কৰিব পাৰো আমি। চ' এইখিনি কথাকে আল্টিমেটলি কোৱা হৈছে। এইখিনি আছিলে আমাৰ প্ৰেইচিখিনিত আলোচনা কৰিবলগীয়া কথা। ঠিক আছে, চাৰিটা প্ৰেইচি আমি ইয়াতে উদাহৰণস্বৰূপে চালো। আই হোপ ইয়াৰে পিছত আৰু প্ৰেইচি ৰেটিঙৰ ক্লাছ নকৰিলেও চাগে হ'ব, আপোনালোকে উদাহৰণটো পাই গ'ল। আপোনালোকে খুব নিউজ পেপাৰ পঢ়ক, নিজৰ ৰাইটিং স্কিলছটো ভাল কৰক। ঠিক আছে, প্ৰেইচি এটা পোৱা মাত্ৰকে, পেছেজ এটা পোৱা মাত্ৰকে যাতে গোটেইখিনি বস্তু আপোনালোকৰ মাইণ্ডত কি হৈ যায়, কি পইণ্টছ খিনি বিচাৰি উলিয়াওক। ঠিক আছে, কি পইণ্টছ খিনি বিচাৰি লওক, সেই বস্তুখিনি নিজৰ ভাষাত লিখক ধুনীয়াকে, এটাও পইণ্ট মিছ নোহোৱাকে হৈ যাব আপোনালোকৰ প্ৰেইচি ৰাইটিং। আৰু লগতে এটা ভাল সুইটেবল টাইটেল লাগিব। চ' টাইটেলটো আমি দিব পাৰিম কেতিয়া, আমাৰ যিটো বুজা এবিলিটি, আমি কিমান ভালকে বুজি পাইছো, কিমান ভালকে কম্প্ৰিহেণ্ড কৰিছো, সেইটোৰ ওপৰত বেছ কৰি আমি ভাল টাইটেল এটা দিব পাৰিম। গতিকে প্ৰেক্টিচ কৰি যাওক, আৰু লাগিলে আমি ওৱান টু ওৱান হেল্প কৰিবৰ কাৰণেও সাজু আছো, আমাৰ লগতো যোগাযোগ কৰিব পাৰে। চ' প্ৰেইচি ৰাইটিঙৰ বিষয়ে ইমানখিনিয়ে আছিল। যদিহে এতিয়া আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে, যদি আমাৰ কৰ্চসমূহৰ বিষয়েও আপোনালোকে জানিব বিচাৰে, বা আমাৰ মক টেষ্ট আছে, আন কিবা কিবিও আছে, এতিয়া ফৰেষ্ট ৰেঞ্জাৰ অবভিয়াছলি আমি ইয়াৰেও মক টেষ্ট আপোনালোকক প্ৰভাইড কৰিম। চ' এই গোটেই মক টেষ্ট, কোৰ্চ, ক্লাছেছ, স্কেডিউল চবৰে বিষয়ে যদি জানিব হয়, তেতিয়াহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি থব। দিছ ইজ ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল, যিটো গ্ৰীণ QR কোড দেখিছে এইটো। আৰু এইটো চেনেলত জইন কৰি আপোনালোকে গোটেইখিনি কথা বিনামূলীয়াভাৱে ধুনীয়াকে গম পাই যাব। ঠিক আছে, আৰু কিছুমান মই ইউটিউবত ফ্ৰী ক্লাছো কৰোঁ। এতিয়া যেনে এইটো ইউটিউবৰ ফ্ৰী ক্লাছ, এনেকুৱা ফ্ৰী ক্লাছ বিলাকৰ লিংক আপোনালোকে পাই যাব এই চেনেলটোত। এইটো হৈছে মোৰ নিজা চেনেল, ইমনছৰ টিচেছ বুলি আছে। গতিকে এই দুটা চেনেল আপোনালোকে ফ'ল' কৰি ল'ব। আৰু ফ্ৰী ক্লাছবোৰৰ PDF ইয়াতে দিয়া হয়। লাইভ ক্লাছ হ'লেও লাইভটো হৈ যোৱাৰ পিছতে দিয়া হয়, ৰেকৰ্ডেড ক্লাছ হ'লে ৰেকৰ্ডেড ক্লাছটো আপলোড হোৱাৰ পিছতে দিয়া হয়। চ' দুটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। ক'বলগীয়া ইমানখিনিয়ে। আই হোপ আজিৰ ক্লাছটো আপোনালোকৰ কামত আহিল। কেনেকুৱা পালে পঢ়ি পেলাই আমাক জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।